প্ৰথমতে আমি যাম ছাত্ৰসকলৰ কাষলে। ভাইটি তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰঘুবাৰী। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক দত্ত। আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ঘোষ কুমাৰ বৰা। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুপৱন। গাঁওখনৰ নামটো কৈ দিয়া। দিখমুখ ভুলুৱা গাঁও। অঁ, ল'ৰাৰ নাম কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী নিলোৎপল শইকীয়া। অঁ, আৰু এইফালে আছে, তোৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জনা বৰা। অঁ, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী অংকুৰজ্যোতি কাকতি। অঁ, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী কীৰ্তনাম শইকীয়া। গাঁওখনৰ নামটো কৈ দিয়া। দিখমুখ ভুলুৱা গাঁও। আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱজ্যোতি কলিতা। আৰু শিকি কেনেকুৱা লাগিছে কৈ দিয়া। ভাল লাগিছে। ভাল লাগিছে ন? তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী কুলদীপ বৰা। গাঁওখনৰ নাম কৈ দিয়া। ৰঘুবাৰী গাঁও। ৰঘুবাৰী গাঁও ন? অঁ, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰাংগ বৰা। অঁ, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম চিত্ৰা শইকীয়া। আৰু কেনেকুৱা লাগিছে শিকি কৈ দিয়া। ভাল লাগিছে। ভাল লাগিছে ন? আৰু এইসকলে আমাৰ ছাত্ৰ আৰু দুজনমান আছে নি আহিবলৈ? আছে। আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাই আছোঁ। এই বিকাশ শইকীয়া বৰবায়নদেৱ ছাৰ, আপোনালৈ নমস্কাৰ জনাইছোঁ। অঁ, কি ক'ব আপুনি? আমি এজন গুৰু সংস্কৃতিৰ সেৱক। হয় ছাৰ। সেৱক হিচাপে আমি এই গুৰু সংস্কৃতিৰ বিভিন্ন বিশেষকৈ গাঁও অঞ্চলসমূহত আমি এনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কামত নিজকে নিয়োগ কৰিছোঁ। হয় হয়। তাৰ উপলক্ষ্য কৰি এওঁলোককো আমি শিক্ষা প্ৰদান কৰি থকা হৈছে। হয়। যিহেতু 13 দিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ, তাতে এওঁলোক আহি পেলাই বহা চাহিনী, হয় হয়, থিয় চাহিনী, হয় হয়, এই গোটেই সম্পূৰ্ণ গায়ন বায়ন অকণমান আমাৰ শিক্ষাদান কৰা হৈছে। হয় হয়। আমাৰ লগতে সহযোগ কৰিছে আমাৰ সাৰংগ বৰাদেৱে। তেখেতো আমাৰ শিষ্য, তেওঁ বিশাৰত, হয় হয়, ফুলৰ, হয় হয়, ফুলৰ তেওঁ যোৱা বছৰ বিশাৰত ওলাইছে। হয় হয়। মই গোটেইকেইদিন আহিব পৰা নাই, তথাপিতো 4-5 দিন আহিম বুলি এওঁলোকক কথাও দিছোঁ। হয় হয়, মই যিমান পাৰোঁ আগবঢ়াই দিছোঁ। হয় হয়। আৰু সেয়া তাকে এতিয়া আৰম্ভ কৰিম আৰু। হয় হয়। এতিয়া প্ৰথম কি ঘাট বজাব ছাৰ? প্ৰথমতে আমি বহা চাহিনীৰ পৰা আৰম্ভ কৰিম। হয় হয়। লাহেকৈ থিয় চাহিনী, হয় হয়, থিয় চাহিনী, ঘোষা বোল, তাৰপৰা ধুমুহী, হয় হয়। এতিয়া আমি আজিলৈকে ধুমুহীলৈকে শেষ কৰিছোঁ আৰু থিয় চাহিনী, ঘোষা বোলখিনি আমি শেষ কৰিছোঁ। হয় হয়। তো আজি আমি ন ধেমালি শিকিম। হয় হয়। পানী পৰুৱা, হয় হয়, গোটেইখিনি পৰ্যায়ক্ৰমে শিকি যাম আৰু। হয়, এতিয়া আৰম্ভ কৰক ছাৰ। অঁ, বহা চাহিনী হয়নে? আৰম্ভ কৰা। বহা। অঁ, হাতত তালি। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ বহা চাহিনী শেষ হৈছে আৰু এতিয়া থিয় চাহিনী হ'ব। আৰু তাৰ বাবে তেওঁলোকে আখৰা কৰি আছে, তাৰমানে লিখি লৈছে নোটখিনি আৰু দেখুৱাই আছে আপোনালোকক পৰৱৰ্তী অংশ।
এয়া এই গায়ন শিকি থকাৰ মাজতে এয়া পানী পিয়া শিকি কেনেকুৱা লাগিছে কৈ দে ভাল লাগিছে কিয় লাগিছে নি পানী খাবলৈ আহিছে ছাৰ এটা এঘণ্টামান হ'ল ন ছাৰ এতিয়াও শিকাই আছে চাপৰবিলাক আপোনালোকে লিখিছেনে ভালকেনে এই আখৰবিলাক চাওক ইহঁতৰ আখৰতে দেখুৱাই দে ল'ব আখৰতে দেখুৱাই দে আখৰতে দেখুৱাই দে নাই অঁ ইয়াত ধুনীয়াকৈ লিখিছে ন শুদ্ধকৈ লিখিবি কোনে পাতিছে সেইটো ক এই তাৰ নাম নিদিবি কথা দেই ৰাম কৃষ্ণ সি বেয়া পাব নহয় ইয়াত লিখি আছে সিহঁতে সুন্দৰভাৱে শুদ্ধকৈ লিখিবি দেই আপোনালোকে দেখিছে এয়া আমাৰ ভাইটিসকলে গ্ৰীষ্মকালীন বন্ধৰ সময়ৰ সদব্যৱহাৰ কৰিছে আৰু তেওঁলোকে এনেই সময়বোৰ পাৰ নকৰি এয়া খোল বাদন শিকিছে আৰু ইতিমধ্যে তেওঁলোকে বহা চাহিনী আৰু থিয় চাহিনী শিকি গৈছে আৰু এতিয়া খোলৰ প্ৰেক্টিচ কৰিব দেখুৱাইছোঁ আপোনালোকক আজি খোলৰ প্ৰেক্টিচ কেনেদৰে কৰে আহক চাওঁ দেখিছে আপোনালোকে আমাৰ এই ভাইটিসকলে গ্ৰীষ্মকালীন বন্ধৰ সময়ৰ সৎ ব্যৱহাৰ কৰিছে আৰু ইতিমধ্যে খোল বাদন সামৰণি পৰিছে প্ৰেক্টিচৰ মানে সামৰণি পৰিছে আৰু কেনেকুৱা লাগিলে কৈ দিয়া আৰু যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কৃষ্ণ